নমস্কাৰ, আন্তৰিক অভিনন্দন। মই অৰূপজ্যোতি শৰ্মা। আপুনি যদি নিজৰ জীৱনত সফলতা বিচাৰিছে, প্ৰগ্ৰেছ বিচাৰিছে, তেতিয়াহ'লে বৰ্তমান সময়ত এটা সুন্দৰ ব্যৱস্থা হৈছে নেটৱৰ্ক মাৰ্কেটিং ইণ্ডাষ্ট্ৰী। আপুনি উপযুক্ত এটি নেটৱৰ্কৰ লগত জড়িত হৈ যাওক আৰু আপলাইনৰ গাইডেন্সত কাম কৰক। দেখিব কেইমাহ কাম কৰাৰ পিছত যিখিনি এক্সপিৰিয়েঞ্চ পাব, সেই এক্সপিৰিয়েঞ্চৰ ওপৰত আপোনাৰ ঘৰলৈকে সফলতা অহা আৰম্ভ হ'ব। নেটৱৰ্ক মাৰ্কেটিং গৰীব মানুহ ধনী হোৱা বৰ্তমান সময়ৰ একমাত্ৰ উপযুক্ত ব্যৱস্থা। আপুনি যদি নিজক গৰীব বুলি ভাবিছে, আপোনাৰ যদি আজি অৰ্থনৈতিক দিশখনত আপুনি দুৰ্বল, আপুনি যদি ভাল উপাৰ্জন কৰিব পৰা নাই, তেতিয়াহ'লে আপুনি আজি ছেকেণ্ড ইনকাম চ'ৰ্চ এটা ল'ব লাগিব, আৰু সেইটো নেটৱৰ্ক মাৰ্কেটিঙৰ পৰাই হয়। নেটৱৰ্ক মাৰ্কেটিং ইণ্ডাষ্ট্ৰীৰ ভিতৰত মই এটাই কথা আপোনালোকক কম, আপুনি আজি যিটো কোম্পানীৰ লগত জড়িত হৈ আছে, মই এটাই কম, আপুনি আপোনাৰ জীৱনৰ আটাইতকৈ সুন্দৰ সিদ্ধান্ত লৈছে। এই সুন্দৰ সিদ্ধান্তত আপুনি মাত্ৰ অটল থাকক, এজন এক্টিভ, এফেক্টিভ আৰু গ্ৰয়িং আপলাইনৰ লগত জড়িত হওক। তেখেতে যেনেকৈ কওক টাৰ্গেট এচিভ কৰাৰ কাৰণে আপুনি কাম কৰক, ছাকচেছ আপোনাৰ ওচৰলৈকে আহিব। ছাকচেছ ঘৰত বহি সপোন দেখিলে কেতিয়াও নাহে, এইটো কথা মনত ৰাখিব। বহুত ব্যক্তিয়ে ঘৰত দেখি বহি পেলাই বহুত পৰিকল্পনা কৰে, তেনেকুৱা ব্যক্তিয়ে ছাকচেছ কেতিয়াও নাপায়। ছাকচেছ আহিব কষ্টৰ ফলত। আপুনি আপোনাৰ নিৰ্দিষ্ট কামখিনি কৰিব লাগিব, আৰু তাৰ কাৰণে আপুনি নিজক মেণ্টেলি প্ৰিপেয়াৰ কৰিব লাগিব। নেটৱৰ্ক মাৰ্কেটিং গৰীব ধনী হ'ব পৰা এইকাৰণে উপযুক্ত ব্যৱস্থা, কাৰণ নেটৱৰ্ক মাৰ্কেটিঙত কোনো ইনভেষ্টমেণ্ট নাথাকে। আপোনাৰ প্ৰয়োজনীয় সামগ্ৰী, আপোনাৰ টুথপেষ্ট, আপোনাৰ শ্বেম্পু, আপোনাৰ চাবোন, আপোনাৰ নিউট্ৰিশ্যনেল ছাপ্লিমেণ্ট, আপোনাৰ প্ৰয়োজনীয় সামগ্ৰী যিটো ৰাতিপুৱাৰ পৰা ৰাতিলৈকে আপোনাৰ প্ৰয়োজন হয়, মাত্ৰ ব্ৰেণ্ড চেঞ্জ কৰি পেলাই আপুনি যদি আপোনাৰ নিজৰ নেটৱৰ্ক কোম্পানীৰ পৰা পাৰচেছ কৰে, তেতিয়াহ'লে আপুনি ছাকচেছৰ পথত যাত্ৰা কৰিব পাৰে। কিয় যে আমি কোনেও ডাঙৰ এটা ব্ৰেণ্ড লৈ পেলাই চলি থকা নাই, কোনো ডাঙৰ এটা ব্ৰেণ্ডৰ প্ৰডাক্ট খাম বুলি প্ৰতিশ্ৰুতিবদ্ধ নহয়। কিন্তু আপুনি যদি এটা ভাল প্ৰডাক্ট, এটা ভাল ব্ৰেণ্ডৰ পৰা লোৱাৰ বিনিময়ত বিজনেছ কৰাৰ সুযোগ পায়, সেইটো আপোনাৰ কাৰণে বহুত ধুনীয়া। আৰু নেটৱৰ্ক মাৰ্কেটিং প্ৰডাক্টৰ ওপৰত বেছ কৰি আহে যিবিলাক কোম্পানী আজি বিজনেছ কৰি আছে। গতিকে আপোনাৰ চিলেকশ্যন যদি ঠিক হয়, আপুনি যদি ভাল এজন আপলাইন পায়, আপুনি কাম কৰক, আৰু আপুনি চাব 1 বছৰ, 2 বছৰ, 3 বছৰৰ ভিতৰত আপুনি নিজক এষ্টাব্লিছ কৰিব পাৰে। কিন্তু সময় দিব লাগিব। এনেকুৱা নহয় যে ৰাতিৰ ভিতৰত কিবা হ'ব পাৰে, এই মানসিকতা নাৰাখিব। কাম কৰি যাওক, কাম কৰি যাওক, কাম কৰি যাওক, সফলতা আপোনাৰ এদিন ওচৰলৈকে আহিব। গতিকে আপুনি যদি ধনী হ'ব বিচাৰিছে, বা আপোনাৰ ওচৰে পাজৰে যদি কোনোবাই ধনী হ'ব বিচাৰিছে, ৰাস্তা কিন্তু এটা, সেয়া হ'ল নেটৱৰ্ক মাৰ্কেটিং। গতিকে মই বিচাৰিম আপুনি ভালকৈ কাম কৰক, সুন্দৰভাৱে কাম কৰক, আপলাইনৰ গাইডেন্সত কাম কৰক, ডেফিনেটলি ছাকচেছ আপোনাৰ ওচৰলৈকে আহিব। বহুত বহুত ধন্যবাদ।